হয়, অসমৰ বুলিয়ে নহয়, নৰ্থ ইষ্টৰ প্ৰাণকেন্দ্ৰ ফান্সি বজাৰ যি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ইয়াত আছে। তাত আমি আজি আম আদমি পাৰ্টিৰ তৰফৰ পৰা মধ্য গুৱাহাটী সমষ্টিত ৩৬ নম্বৰ সমষ্টিৰ পৰা মই আম আদমি পাৰ্টি প্ৰাৰ্থীৰূপে ইয়াত প্ৰচাৰ অভিযান চলাই আছোঁ। আৰু ইয়াৰ যিসকল ব্যৱসায়ী, ইয়াত যিসকলে ব্যৱসায় কৰে বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ক্ষুদ্ৰ ব্যৱসায়ী ইয়াত ব্যৱসায় কৰি আছে, তেওঁলোকৰ যিখিনি অসুবিধা বা তেওঁলোকৰ দাবী আছে, এই গোটেইখিনি কথা আমি বুজ ল'বৰ কাৰণে আমি ইয়াতে সোমাইছোঁ আহি ইয়াতে। আৰু এইখিনিত সোমাই থাকোঁতে আমি গম পাইছোঁ যে ফাঁচী বজাৰত এটা বিৰাট ডাঙৰ সমস্যা হৈছে। যিটো প্ৰথম সমস্যাটো হৈছে ইয়াত পাৰ্কিঙৰ ব্যৱস্থা নাই, আৰু এই পাৰ্কিঙৰ ব্যৱস্থাটো নোহোৱাৰ কাৰণে মানুহখিনি যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। তাৰোপৰি জেইলৰ যিখিনি আমাৰ মাটি আছিলে আগৰ, যে এই জেইলৰ মাটিখিনি ইতিমধ্যে আদানী গোষ্ঠীক তেওঁলোকে দিয়া বুলি আমি গম পাইছোঁ, আৰু পানীৰ দৰত দিয়া বুলি আমি গম পাইছোঁ। গতিকে এই ধৰণে যিখিনি আমাৰ আচলতে আমাৰ মানুহখিনি যিখিনি সুবিধা পাব লাগিছিলে, সেই সুবিধাখিনি পোৱা নাই। আৰু লগতে এটা কথা, আজি বিজেপিৰ ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে, তেওঁলোকৰ কেন্দ্ৰতো চৰকাৰ, ইয়াতো চৰকাৰ। তাৰপিছত যদি ফাঁচী বজাৰৰ নিচিনা এখন উত্তৰ পূৰ্বাঞ্চলৰ এটা হাৰ্টৰ নিচিনা এটা অঞ্চল এটা, গতিকে এই অঞ্চলটোৰ যদি ডেভেলপমেণ্টৰ কাম এখন চৰকাৰে নকৰে, তেনেহ'লে কোনে কৰিব? গতিকে আম আদমি পাৰ্টিৰ তৰফৰ পৰা আমি ৰাইজৰ মনৰ খবৰ লৈছোঁ, ৰাইজৰ মনৰ বুজ লৈছোঁ যে তেওঁলোকে কি বিচাৰিছে। তেওঁলোকে বিচাৰিছে যে ইয়াৰে যিটো আন্তঃগাঁথনি, বজাৰখনৰ যিটো আন্তঃগাঁথনি, এইটো ঠিক হ'ব লাগে। আজি বজাৰখনত যদি আপুনি ঘূৰি ফুৰে, মহিলাসকলৰ কাৰণে এটা ভাল বাথৰুম নাই। ইয়াত বজাৰ কৰিবলৈ আহি পেলাই মানুহে ৰেষ্টুৰেণ্টত সোমাই পেলাই বাথৰুম বিচাৰি ফুৰিব লাগে। আজি মহিলা বুলিয়ে নকওঁ, মই শিশুসকলৰ কাৰণেও এটা সুবিধা নাই। আজি কোনোবা যদি এটা হঠাৎ কিবা অসুখ হ'ল, ইয়াৰ পৰা ওলাই যাবৰ কাৰণে যান জঁটৰ কেনেকুৱা এটা সৃষ্টি হৈছে। আৰু যিবিলাক গলি আছে, গলিবিলাক অত্যন্ত কদৰ্য পৰিৱেশ হৈ গৈছে, বোকা পানী একদম কদৰ্য পৰিৱেশ। গতিকে ইয়াত পাৰ্কিঙৰ ব্যৱস্থাটো অত্যন্ত এটা স্পৰ্শকাতৰ বিষয় হিচাপে পৰিগণিত হৈছে। আৰু আমি ফান্সি বজাৰত যিমানখিনি আমাৰ মানুহ আছে, আমাৰ মানুহখিনি সকলোৱে একেমুখে কৈছে যে আমাৰ ফান্সি বজাৰখন আমাৰ পাৰ্কিং লাগিবই। আৰু ইয়াত যি ধৰণে বাহিৰৰ মানুহক তেওঁলোকে মাটিখিনি সঁপি দিছে পানীৰ দৰত, এইটো ভীষণভাৱে অন্যায় কৰা হৈছে। আজি জাতি মাটি ভেটি কথা কোৱা বিজেপি চৰকাৰে আজি আমাৰ যি ফান্সি বজাৰ, এয়া আমাৰ একেবাৰে সকলোৰে কাৰণে এক চেণ্টিমেণ্টেল এটা জেগা, চেণ্টিমেণ্ট আছে জড়িত হৈ, য'ত আমি শৈশৱৰ পৰা ইয়াত আহিছোঁ। ফেঞ্চি বজাৰখনত আমাৰ এটা সৌন্দৰ্য আছে। আমি যিমান ডাঙৰ শ্বপিং মল নহওক কিয়, ফেঞ্চি বজাৰতে আমি আহি বজাৰ কৰোঁ। গতিকে ইয়াত যদি আমাৰ মিনিমাম আমাৰ সুবিধাখিনি নাথাকে, তেনেহ'লে ইয়াৰ ব্যৱসায়ীসকল কেনেকৈ উপকৃত হ'ব? মাত্ৰ আৰু 7-8 দিনে আছে হাতত, এনেকৈ প্ৰত্যাহ্বান তাৰ লগত আপোনাৰ প্ৰতিদ্বন্দ্বী হ'ব। আৰু বাইদেউ আপুনি কিমান আশাবাদী সমষ্টিবাসীলৈ কি আহ্বান জনাব? নিশ্চয়কে মই বহুত আশাবাদী, কাৰণ আম আদমি পাৰ্টিক ৰাইজে বিচাৰি আছে, অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক ৰাইজে বিচাৰি আছে। আৰু আম আদমি পাৰ্টিয়ে যেতিয়াৰ পৰা আমি ৰাইজৰ মাজত সোমাইছোঁ, সকলোৱে কৈছে যে আম আদমি পাৰ্টিয়ে আমাক লাগে অসমত, কাৰণ কংগ্ৰেছ হ'ল, বহুত বিজেপি হ'ল, গতিকে এতিয়া বেলেগ এটা দল লাগে, সেইটো আম আদমি পাৰ্টি, তাৰ বাহিৰে বিকল্প একো নাই। তাৰো বাহিৰে মই আৰু এটা কথা ক'বলৈ বিচাৰোঁ যে মধ্য গুৱাহাটী আজি মই শান্তিপুৰৰ পৰা একেবাৰে হিল চাইডৰ পৰা আৰম্ভ কৰি দুৰ্গা সৰোবৰলৈকে মই খোজকাঢ়ি ঘূৰি ফুৰিছোঁ। আমাৰ নিজৰ গাড়ীয়ে আজি খালত পৰি যাবলৈ ওলাইছিলে। গতিকে শান্তিপুৰৰ নিচিনা এটা ঐতিহ্যমণ্ডিত জেগা, য'ত বহুতো বৌদ্ধিক লোকৰ তাত সমাগম হয়, বৌদ্ধিক লোকৰ বসবাস কৰে, এই অঞ্চলটোৰ ৰাস্তা ঘাট ইমান বেয়া, আৰু তাত এতিয়ালৈকে পানীৰ কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই। মানুহে এতিয়াও তলৰ পৰা কিনা পানী পাইপেৰে লৈ পেলাই ওপৰলৈকে লৈ যাব লাগে। মই আপোনালোকক মানে পাৰিলে আপোনালোকক ভিডিঅ' দেখাই দিব পাৰোঁ যে মই নিজে গৈ পেলাই নিজে পৰিদৰ্শন কৰিছোঁ গোটেই বস্তুটো। গতিকে আমি এটা কথাই বিচাৰিছোঁ যে আম আদমি পাৰ্টি যি স্বাস্থ্য, শিক্ষা, বিজুলী, পানী, ৰাজনীতি, তাৰ বাহিৰেও আমি অসমত ভূমি অধিকাৰৰ কাৰণে আমি মাত মাতিছোঁ। আমি বছৰে বছৰে যিমান আমি প্ৰতিবাদ হৈছে, সকলোতে আমি একেবাৰে মাত মাতি আহিছোঁ। গতিকে আমি আমাৰ পাহাৰৰ খিলঞ্জীয়া লোকসকলৰ কাৰণে যি স্বাস্থ্যৰ ব্যৱস্থা, যি শিক্ষাৰ ব্যৱস্থা, আজি ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত অতিমাত্ৰা ফিজ দি পেলাই ল'ৰা ছোৱালী পঢ়িব লগা হয়। গতিকে আমি বিচাৰিছোঁ যে মাধ্যমিক আমাৰ যিবিলাক বিদ্যালয় আছে, এইবিলাক বন্ধ হৈ গৈছে, এইবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হওক, ল'ৰা ছোৱালীয়ে কম খৰচত যাতে স্কুলীয়া শিক্ষা ল'ব পাৰে উচ্চ মানদণ্ডৰ। আম আদমি পাৰ্টিয়ে যেনেকৈ পাঞ্জাৱত কৰিছে, দিল্লীত কৰিছে, পাঞ্জাৱত 19খনকৈ টোল গেট বন্ধ কৰি দিছে, 10 লাখলৈকে স্বাস্থ্যৰ ইঞ্চুৰেঞ্চ দিছে তেওঁলোকে। তাৰোপৰি মহিলাৰ কাৰণে এই বছৰ প্ৰায় 20,000 কোটি তেওঁলোকে বাজেট ৰাখিছে। গতিকে আমি বিচাৰোঁ তেনেধৰণৰ উন্নয়ন অসমতো হওক, আৰু ৰাইজে আমাক এটা সুযোগ দিয়ক। মই অনুৰূপা ডেকা ৰাজা সমস্ত অসমবাসী ৰাইজক মই আহ্বান জনাইছোঁ।
আপৰ যদি উন্নতিৰ ৰাজনীতি লাগে তেনেহ'লে এইবাৰ সকলোৱে ঝাৰুৰ ছবিত আমাক ভোট দি জয়যুক্ত কৰক আৰু বিধানসভাত এই সকলো ৰাইজৰ যাতে দাবী আমি উত্থাপন কৰিব পাৰো সজোৰে আৰু আমি আমাৰ অধিকাৰ ল'ব পাৰো তাৰ কাৰণে মই মাত মাতি যাম বুলি ৰাইজক মই তেওঁলোকে যদি যোৱা 12 বছৰ তেওঁলোকে কেন্দ্ৰত চৰকাৰ আছে, যোৱা 10 বছৰত ৰাজ্যত চৰকাৰ আছে, যদি তেওঁলোকে কামেই কৰিছে যে ইমান ডাঙৰ সভা কৰি কিয় পইচা খৰচ কৰিব লাগে, এইটো কাৰ পইচা? এই পইচাটো পিছত উচুল কৰিব। তেওঁলোকে যদি একমাত্ৰ এটা কথা কয় কেন্দ্ৰীয়সকলে, যদি আমাৰ দলে কাম কৰিছে, যদি আমাৰ দলে অসমৰ ৰাইজৰ হিতাৰ্থে কাম কৰিছে, যদি জাতি মাটি ৰক্ষা কৰিছে, যদি বৈদেশিক বহিষ্কাৰ কৰিছে, তেতিয়া আমাক ভোট দিয়া বুলি ক'লেই হৈ গ'ল। ইমান ডাঙৰ মিটিং কৰাৰ দৰকাৰ নাই। এই প্ৰধানমন্ত্ৰী নিজৰ কাম এৰি দেশ চলাব ইয়াত আহিব ভোট বিচাৰিব দৰকাৰ নাই। গতিকে এই কামটো মই কৰিব কওঁ। আৰু একেধৰণে কংগ্ৰেছ দলেও যদি যোৱা 36 বছৰ তেওঁলোকে শাসন কৰিছিলে, তেওঁলোকে যদি কাম কৰিছিল, তেওঁলোকক কেলে বদলি কৰিলে ৰাইজে? গতিকে তেওঁলোকেও এইটো কথা কওক যে আমি সৰ্ববৃহৎ পুৰণি দল, গতিকে আমি যদি কাম কৰিছিলোঁ আমাক পুনৰ ভোট দিয়ক। তেওঁলোকেও ইমান ডাঙৰ ডাঙৰ প্ৰচাৰ কৰিব নালাগে, তেওঁলোকে এডভাৰটাইজ কৰিব নালাগে। আজি গোটেইখন পেজৰ প্ৰথম পৃষ্ঠাটো অকল কংগ্ৰেছৰ প্ৰচাৰ আৰু দ্বিতীয় আৰু আধা কিছুমান বিজেপিৰ প্ৰচাৰ কিয় কৰিব লাগে? যদি কামেই কৰিছিল আমি এইসব কৰাত নাই। আমাৰ কথা হৈছে আম আদমি পাৰ্টিক ঝাৰু চিহ্নত ভোট দিয়ক, আমাৰ যি 18জন কেণ্ডিডেটক ভোট দিয়ক আৰু আমাৰ যদি জিকে আপোনালোক কেনেকৈ আম আদমি পাৰ্টিয়ে কাম কৰে, এজন MLA হ'লেও কাম কৰি দেখাই দিব। তাৰ উদাহৰণ আছে গোৱাত 8জন কংগ্ৰেছৰ MLA আছিলে, গোটেইবিলাকে বিজেপিত জইন কৰিছে আৰু 2জন আপৰ MLA আছিলে, তেওঁলোকে এনেকুৱা ভাল কাম কৰিছে। বিধানসভাত অধ্যক্ষই এখন এপিল কৰিবলৈ বাধ্য হ'ল বিজেপিৰ MLA যে আপোনালোকে আপৰ MLA যেনেধৰণে কাম কৰিছে তেনেধৰণে কাম কৰাৰ ব্যৱস্থা কৰক ৰাইজৰ আকৰ্ষণ পাবৰ কাৰণে। গতিকে আমি এনেধৰণৰ মানুহ, আপক এবাৰৰ কাৰণে আপোনালোকে ভোট দিয়ক, ৰাইজৰ প্ৰতি এপিল, আৰু চাওক আপৰ MLA কেনেকৈ কাম কৰে। জয় আই অসম।